আসসালামু আলাইকুম। আশা কৰোঁ আটাই সকলোৱে ভালে আছে। যিহেতু ৰমজান মাহ চলি আছে, সকলোৱে যাতে ৰোজা ৰাখে, তাৰাবি নামাজ পঢ়ে আৰু 5 ওয়াক্ত নামাজ আদায় কৰিবলৈ চেষ্টা কৰে। আজি মুড়ি ঘণ্টা খাবৰ মন গ'ল, সেয়ে মুড়ি ঘণ্টা বনোৱাৰ কাৰণে মাছৰ মাথা কেইটামান ভাজি ল'লোঁ আৰু একবাৰকৈ কুকাৰত মচুৰ দালি আৰু মুগ দালি বইল কৰি থৈছে। মই ক'লোঁ যে এয়ে দি আজি বনাওঁ, কাৰণ বুটৰ দালিটো সকলোৱে মুড়ি ঘণ্টা বনায় আৰু মুড়ি ঘণ্টা বনালে বহুত কিবা কিবি লাগে। মই ভাবিছোঁ যে নহয়, ঐক্য মানুহৰ ঐক্য খানা, চিম্পুল তৰিকাত মানে বনাই আছোঁ। চাওঁ, মাছৰ মাথাখিনি ভাজি লৈ কিনে পিঁয়াজ জ্বালা আদা ৰহুন দি কিনে মাছৰ মাথাখিনি দিলোঁ, দি কিনে অলপমান ভাঙি দিছোঁ, ভাঙি দি কিনে বইল কৰি থোৱা দালিখিনি তাতে দিছোঁ, তাতে দি অলপমান লৰা চৰা কৰি কিনে পানী ঢালি দিছোঁ, কাৰণ ইফালে নামাজৰো সময় হৈছে। দৌৰা দৌৰিকৈ বনালোঁ, বনাই কিনে আঞ্জাখন যি টেষ্ট হৈছে কি ক'ম। আপোনালোকে ট্ৰাই কৰিব আৰু ক'ব যে আচলতে মুগ মচুৰৰ দালিচোন মানে মুড়ি ঘণ্টা সোৱাদ লাগে। এনেদৰে আঞ্জাখন হোৱাৰ পিছত দৌৰা দৌৰিকৈ নামাজ পঢ়া গ'লোঁ। নামাজ পঢ়ি আহি কিনে গৰম গৰম ভাতেদি মুড়ি ঘণ্টা আঞ্জাখন দি পেট ভৰে ভাত খালোঁ। আপোনালোকে খাই চাব, কেনেকুৱা লাগে জনাব, আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। আৰু এই মুড়ি ঘণ্টাখনৰ আঞ্জা কিন্তু আপোনালোকে ট্ৰাই কৰিব দেই। আজিলৈ বাবে পুনৰ লগ পাম অন্য ভিডিঅ'।